নমস্কাৰ পুনৰ উভতি আহিছো প্ৰশ্নকালৰ মজিয়ালৈ আমাৰ লগত আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা এই গোটেই যিখিনি কথা কৈছে যে আপোনালোকে নিগেটিভ হিচাপে আপোনালোকে নিৰ্বাচনৰ অৱতীৰ্ণ হ'ব নে পজিটিভলি আপোনালোকৰ কিবা থাকিব যেনে ধৰক আপোনালোকে মোদী চৰকাৰৰ যিখিনি নকৰিলে সেইখিনি কথাই ক'ব নে পজিটিভ হয় আপোনালোকে আমি নিগেটিভ আৰু পজিটিভ দুইটাই থাকিব আৰু বেছিকে পজিটিভ থাকিব কাৰণ এতিয়া আমাৰ কংগ্ৰেছৰ ইউপিএ চৰকাৰ 10 বছৰ আছিল আৰু অসমত 15 বছৰ আছিল এইখিনি সময়ত আমি যিমান বিলাক ডেভেলপমেন্ট কাম কৰিছো গোটেই অসমৰ বা ইন্ডিভিজুৱেলি ৰাইজক ডেভেলপমেন্টৰ কাৰণে বিভিন্ন ইন্ডিভিজুৱেল মানে ইকোনমিক ডেভেলপমেন্টৰ কাৰণে আমি যিমান বিলাক কাম কৰিছো সেইবিলাক এতিয়া ৰাইজে সকলোৱে উপলব্ধি কৰিছে আৰু সেইবিলাক জল পটপটকে সব ওলাই আছে গতিকে এই পজিটিভ বিলাকত আমি যাম ঠিক সেইদৰে আৰু এই নিগেটিভৰ ভিতৰত ধৰক এতিয়া দেখকে এটা কথা এইটো নিগেটিভ বুলি আপুনি ক'ব নোৱাৰে যে এটো কি বুলি কয় আজি অসমৰ 6 জনগোষ্ঠী তেওঁলোকক আজি সিদিনা মোদী ডাঙৰীয়া শিলচৰত আহিলে সকলোৱে ভাবিছিল তেওঁ অসমৰ কথা ক'ব কিন্তু তেওঁটো 2016 আৰু 14 চনত যিবিলাক কথা কৈছিল আজিতো তেওঁ সেইবিলাক একো ৰিপিট কৰা নাই আৰু তেওঁ গোটেই যে মিছা কথা কৈ গ'ল সব ৰাইজে বুজি পালে তেওঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ 6 মাহত কৰিম বুলি ক'লে আমাৰ চাহ শ্ৰমিকৰ মজুৰি তেওঁ নিজে ক'লে মই চাহ দোকানীৰ সন্তান গতিকে চাহ শ্ৰমিকৰ মজুৰি তেওঁ 350 টকা কৰিম বুলি নিজে ক'লে কৈ পেলা তেওঁ আজিলৈকেতো নকৰিলে তাৰ পিছত আপোনাৰ এই পেপাৰ মিল দুটা তেওঁ নিজে কৈছিল যে ইয়াক উজ্জীৱিত কৰা হ'ব ইয়াক স্পেশাল পেকেজ দিয়া হ'ব কিন্তু এতিয়াতো ক্লোজ ডাউন হৈ গ'ল গতিকে অসমৰ ডেভেলপমেন্ট আৰু ডেভেলপমেন্ট দুটা কথাত হয় এটা কথা আপুনি ইন্ডাষ্ট্ৰিয়েলাইজেশ্যন আৰু আমটো হৈছে সেন্ট্ৰেল ফাণ্ড এতিয়া কোৱেশ্চনটো হৈছে সেন্ট্ৰেল ফাণ্ডটো কলুৱেই যে স্পেশাল ক্যাটেগৰি ষ্টেটাসৰ যোগেদি বন্ধ হ'ল স্পেশাল ক্যাটেগৰি ষ্টেটাসৰ কথাটো অহাৰ লগে লগে বিহাৰে বিচাৰি আছে অন্ধ্ৰপ্ৰদেশ বিচাৰি আছে যাৰ ফলত আপোনালোকৰ চৰকাৰ যেতিয়া আছিল অন্ধ্ৰপ্ৰদেশ দুখন কৰা হ'ল তেলেংগানা আৰু অন্ধ্ৰ তাৰ পিছত অন্ধ্ৰপ্ৰদেশে এতিয়া বিচাৰিবলৈ ললে বিহাৰ আগৰ পৰা বিচাৰি আছিল কিন্তু আপোনালোকে স্পেশাল ষ্টেটাস দিয়া নাছিল কিন্তু এইটো তেওঁলোকে যেহেতু কৰিছে ফাইনান্স কমিশনৰ যেটো ৰিপৰ্ট মতে তেওঁলোকে বিশেষ ৰাজ্যৰ মৰ্যাদা বা স্বীকৃতি আচলতে হেতু তেওঁলোকে নোহোৱা কৰিলে এই ক্ষেত্ৰত যদি প্লেনিং তেওঁলোকে যদি কমিশনৰ ৰিপৰ্ট গ্ৰহণ কৰিব লগা হয় কংগ্ৰেছ চৰকাৰ হলেও এটো নোহোৱা হলে এই ক্ষেত্ৰত আপুনি কি কয় নহয় কেতিয়াও নহয় হেতু এটা পলিটিক্যাল দৃষ্টিভংগী থাকিব লাগিব পলিটিক্যাল স্পেশাল ক্যাটেগৰি ষ্টেটস কংগ্ৰেছে কোনবিলাকক কৰিছিল যিবিলাক হিল ষ্টেট বিলাক আছিল স্পেশালি গোটেই কেখন জম্মু কাশ্মীৰৰ পৰা ধৰি হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু এপিনে আমাৰ সিকিম আৰু আমাৰ অসম যদিও কিছু হিলছ হৰভাগ প্লেইনছ কিন্তু হলো অসম চাৰিওফালে এই হিল ষ্টেটৰ মাজত থকাৰ কাৰণে যিটো ৰিজনাল ইমবেলেন্স আছিল এই যিটো ৰিজনাল ইমবেলেন্স এইটোক স্পীড আপ কৰি এই ইমবেলেন্সটো নোহোৱা কৰিবৰ কাৰণে কংগ্ৰেছে এই সিস্টেমটো কৰিছিল যাতে এইবিলাক ষ্টেটক যদি স্পেশাল ক্যাটেগৰি ষ্টেটাস দি ম্যাক্সিমাম পৰিমাণৰ যদি ফাণ্ড তেওঁলোকক দিয়া হয় তেতিয়ালে তেওঁলোকে তাৰ পৰা স্পিডি ডেভেলপমেন্ট হ'ব আৰু ৰিজনাল ইমবেলেন্সটো তেওঁলোকৰ দূৰ হ'ব দ্যাট ওয়াজ দি কনসেপ্ট অফ কংগ্ৰেছ সিটিজেনশিপ এমেন্ডমেন্ট বিল লৈ আপোনালোকৰ মানে কংগ্ৰেছৰ স্থিতিটো কি হ'ব এটোত আমাৰ স্থিতি আমি বাৰম্বাৰ কৈছো যে প্ৰথম কথাটো হৈছে যে যদি সিটিজেনশিপ বিলটো গ্ৰহণ হয় তেতিয়া হলে অসম চুক্তিটো নাথাকিব অসম চুক্তিটো নস্যাত হৈ যাব আৰু আমাৰ অসমৰ কংগ্ৰেছৰ অসমৰ ৰাইজৰ এই অসম চুক্তিটো অসমৰ ৰাইজৰ এটা আমি মানে প্ৰাণ বুলি ক'ব পাৰো বিশেষকৈ অসম আন্দোলনৰ পিছত কাৰণ এই আন্দোলনটো ইমান দীৰ্ঘদিন ধৰি চলিছিল চলাৰ পিছত এই অসম চুক্তি আন্দোলনটোৰ সমাপ্তি কৰিছিল আৰু এই অসম চুক্তিখন অসমত মানে এইটো এটা সাংঘাতিক কথা যে দল মত ধৰ্ম সকলো গোষ্ঠীৰ মানুহে সবে ইয়াক মানে একসেপ্ট কৰিছিল কংগ্ৰেছে এই ক্ষেত্ৰত অলপ সুবিধাজনক স্থিতি লৈছে নেকি মানে কেনেকৈ মই অকমান ব্যাখ্যা কৰি দিছো যে জেপিচিত আপোনালোকৰ 4জন সদস্য আছিল হয় তাৰে 3জনে ত্যাগ কৰি গুচি আহিল জেপিচি যিখন হেহতীয়া মিটিং হবাত কিন্তু সুস্মিতা দেৱ তাৰ ভিতৰত বহি থাকিল তেওঁ উঠি নাহিল আৰু এনেকুৱা হল যে তেওঁ সমৰ্থনে যেন কৰিছে হেতু তেওঁ নোট অফ ডিসেন্ট দিছেতো তাত উঠি আহিলেই যে তেওঁটো একেবাৰে শেষ মুহূৰ্তত গৈছে আৰু 2 নম্বৰ কথা তাৰ পৰা উঠি আহিলেই যে প্ৰতিবাদ নকৰা নহয় হেতু নহয় মেছেজটো 3জন আহিলে এজন নাহিল তেওঁ হেতু কি কাৰণে নাই অহা মই নাজানো কিন্তু যেটো নোট অফ ডিসেন্ট যেটো দিব লাগে নোট অফ ডিসেন্টটো দিছে আমাৰ গোটেই সকলে লিখিতভাৱে দিছে
আমি এই যিবিলাক এমেণ্ডমেণ্ট আনিছিলে এটাও এমেণ্ডমেণ্ট নুশুনিলে আৰু এইটোতো আনডেমক্ৰেটিক ভাৱে হৈছে অসম চুক্তিখন ৰাজীৱ গান্ধীয়ে স্বাক্ষৰ কৰিছিল অসম চুক্তিৰ মূল বস্তুটো আছিল বিদেশী বিতৰণটো ইমান বছৰে নহলে আৰু তাৰ যেটো 6 নম্বৰ দফা আছিল যেটো খিলঞ্জীয়া ৰক্ষা কবচ সাংবিধানিক ৰক্ষা কবচ কংগ্ৰেছ গভৰ্ণমেণ্টে যোৱা 33 বছৰে নকৰিলে কিয় বাৰু নহয় নকৰিলে বুলি আপুনি ক'ব নোৱাৰে যে এই গোটেই চুক্তিখনৰ কথাটো এইটো নহয় যে একে ৰাতিৰ ভিতৰতেই হ'ব অসম 6 নম্বৰ নহয় বহুতখিনি কাম হৈছে যিখিনি ডেভেলপমেণ্ট চুক্তিৰ দুটা পাৰ্ট আছিলে এটা হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্টত এইবিলাক সব হৈছে বগীবিল দিলঙৰ পৰা ধৰি আপোনাৰ গেছ ক্ৰেকাৰৰ পৰা ধৰি আসাম ইউনিভাৰ্চিটিৰ পৰা ধৰি শংকৰদেৱ কলাক্ষেত্ৰলৈকে ইয়েছ হৈছে কিন্তু এই যেটো আপুনি 6 নম্বৰ দফা মূল যেটো চুক্তিৰ আৰু আন্দোলনৰ যেটো আছিল 6 নম্বৰ দফাটো নোহোৱাৰ মূল কাৰণটো কি আছিলে যে তাত বহুত কন্ট্ৰভাৰ্সি আহিলে অসমীয়াৰ সংজ্ঞা লৈ খিলঞ্জীয়াৰ সংজ্ঞা লৈ এইবিলাক এটা সিৰিজ অফ ডিসকাশন হৈছে কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল যে যেতিয়া প্ৰণৱ গগৈ অসম বিধানসভাৰ অধ্যক্ষ হৈ আছিল তেতিয়া খিলঞ্জীয়াৰ অসমীয়াৰ সংজ্ঞাটো দিবলৈ তেখেতে চেষ্টা কৰিছে আৰু তেখেতে প্ৰতিবেদন দিলে কিন্তু দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছৰে মানুহখিনিয়ে সেইখন সাপোৰ্ট নকৰিল তেখেতক যিসকলে প্ৰথমে কৈছিল যে তেওঁলোকক সাপোৰ্ট কৰিব তেওঁলোকে নকৰিলে আৰু ইয়াৰ পিছত অসমীয়াৰ সংখ্যাটো যদি কংগ্ৰেছে নকৰা বুলি কয় কি ভুল ক'ত হ'ব নহয় সেইটো নহয় মানে সেইটো ভয়টো কাৰ আছিল আচলতে ভয় কি আছিল যে কিয় সাপোৰ্ট নকৰিলে কোনো ভয়ৰ কথা নাই কিয়া কাৰণ কংগ্ৰেছ দলটো হৈছে কাৰণ আমি অসমীয়া মানে আমি এটা খুব একেবাৰে ক্ষুদ্ৰ গণ্ডিত তেখেতে কিন্তু অসমীয়া বুলি কোৱা নাই তেখেতে খিলঞ্জীয়া অসমীয়া বুলি কৈছিল মানে অসমত থকা আমি সকলোৰে মতামত লৈছিল দল সংগঠনৰ মতামত লৈছিল বিভিন্ন দল সংগঠনৰ মতামত লৈছিল কিন্তু হলেও অকল অসম বিধানসভাই কলেই নহব বস্তুটো আৰু কোনে ক'ব নাই অকল অসম বিধানসভাই কলে নহব কাৰণ ইয়াক বস্তুটো সৰ্বসন্মত অসম বিধানসভাত 126টা সমষ্টিৰ পৰা জনপ্ৰতিনিধি আছে যদি অসম বিধানসভা তাতে আটাইতকৈ ডাঙৰ কথা আছিল আপোনাৰ বিৰোধী দল বিজেপি আৰু অগপই সাপোৰ্ট কৰিছিল বিধানসভাই বিল আকাৰে আইন আকাৰে আনিলে হ'ব এটা বস্তু তেওঁ এটা পৰামৰ্শ আগবঢ়াইছে পৰামৰ্শটো যদি গ্ৰহণ কৰিলেহেঁতেন আৰু চৰকাৰে যদি বিল আনিলেহেঁতেন সেই পৰামৰ্শটো আপোনাৰ হেৰি হলতো সেইটো তেখেতে দিছে পৰামৰ্শ কিন্তু গোটেই বিধানসভাৰ সকলোৰে সৰ্বসন্মত নাই হোৱা কিন্তু আচৰিত কি জানে সেই সময়ত বিৰোধী দলত আছিল এজিপি আৰু বিজেপি তেওঁলোকে কিন্তু সেইটো সাপোৰ্ট কৰিছিল আৰু আটাইতকৈ দুৰ্ভাগ্যজনকভাৱে যিজন অধ্যক্ষ তেওঁ কংগ্ৰেছ দলৰ তেখেতে এটা দিছে পৰামৰ্শনে প্ৰতিবেদন আকাৰে দিছে কিন্তু কংগ্ৰেছ দলৰ মানুহখিনিয়ে বিৰোধ কৰিলে নহয় কংগ্ৰেছ দলৰ মানুহে বিৰোধ আমি এই কাৰণে কৰা নাই কিয়া আমি বিৰোধ এই কাৰণে কৰিছো যে গোটেই গ্ৰেটাৰ ইণ্টাৰেষ্টত গোটেই অসমৰ মানুহক এটা আমি ৰাজনৈতিক দল হিচাপে আমি একেবাৰে শেষৰজন মানুহৰলৈকে চাব লাগিব হয় আৰু সেই কাৰণে আপোনালোকৰ দায়িত্ব আছিল যে সংখ্যাগৰিষ্ঠৰ চালি নহব গণতন্ত্ৰত যিজন আটাইতকৈ নিহিকিন সংখ্যা লঘিষ্ঠ তেওঁৰো ইণ্টাৰেষ্ট আমি প্ৰটেক্ট কৰিব প্ৰণৱ গগৈ ভুল কৰিছিল আপুনি কি ক'লে প্ৰণৱ গগৈ ভুল কৰিছিল ভুল কৰিছে বুলি মই নকওঁ আপোনালোকে কৰিব পাৰিলেহেঁতেন আপোনালোকৰ যিটো গ্ৰহণযোগ্য এটা আছিল সূত্ৰ গ্ৰহণযোগ্য সূত্ৰটো তাত দিব পাৰিলেহেঁতেন আৰু তেখেতৰ জৰিয়তে কৰাব পাৰিলে বস্তুটোতো গৈ এতিয়া শুনক এতিয়াতো গৈ সুপ্ৰিম কোৰ্ট পাইছেগে অসমীয়া সংখ্যা সুপ্ৰিম কোৰ্ট পোৱা নাই মানে বিভিন্ন আদালতত এইবিলাক কথা আহি আছে গৈ আছে সংজ্ঞাটো লৈ পেলাই নহয় গোটেই বস্তুটোৰ মই কথা কৈছো গতিকে এইটো বহুত এটা বিবাদমান কথা ইমান সহজে সকলোৰে ইয়াত আপোনাৰ সৰ্বসন্মত হ'ব লাগিব সকলোৰে যদি সৰ্বসন্মত নহয় আজি আমি এটা কৰিবলৈ গৈ সেইটোৰ ফলত যদি ভৱিষ্যতে আৰু কিছুমান যদি জটিল সমস্যাৰ সৃষ্টি হয় সেইটো কথাওতো চাব লাগিব গণতন্ত্ৰত একাংশ লোক থাকে সদায় সকলো কথাৰে একাংশ লোকে সকলো কথাৰে বিৰোধিতা কৰি থাকে যি নহওক দুৰ্নীতিৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি কি হ'ব দুৰ্নীতিৰ ক্ষেত্ৰত আপুনি চাওক দুৰ্নীতিৰ ক্ষেত্ৰত কংগ্ৰেছ দলে কোনোদিন আপোচ কৰা নাইকিয়া দুৰ্নীতিটো আমি কেতিয়াও কোনোদিনে প্ৰশ্ৰয় দিয়া নাই কি ক'লে এপিএছচি কেলেংকাৰী সেইটো কংগ্ৰেছে কৰা নাই নহয় দুৰ্নীতি আপুনি জানে এপিএছচি এটা কনষ্টিটিউচনেল বডি কনষ্টিটিউচনেলি তেওঁলোকক কংগ্ৰেছৰ তালে আঙুলি কিয় আহে জানে যেতিয়া এপিএছচিৰ অধ্যক্ষৰ নিযুক্তি হৈছিল তেতিয়া সদস্য হৈ থকাৰ পিছত তেখেত ৰাকেশ পাল তেখেতক ভাৰপ্ৰাপ্ত হিচাপে দিয়া হল তেতিয়া বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপন হল কাগজে পত্ৰ ওলাইছে সংবাদ মাধ্যমত ওলাইছে কোনো এটা ঠাই বাকি নাই
কিন্তু সেইজনকে আকৌ অধ্যক্ষ পতা হৈছিল কিয় হৈছিল নহয়। কিয় তদন্তবিলাক কৰা হোৱা নাছিল নহয় তদন্ত কৰাৰ কথা নহয় বস্তুটো তেতিয়া কিছুমান অভিযোগ এটা আহিলে ন যেতিয়া অভিযোগটো পিন পইণ্টেড নহ'ব পিন পইণ্টেড অভিযোগ আছিল পিন পইণ্টেড তেতিয়া নাছিলে খালি অভিযোগ কিন্তু এতিয়া যেতিয়া তদন্ত কৰিলে ঠিক এতিয়া যেতিয়া তদন্তত বস্তুটো ধৰা পৰিল ওলাইছে আমিতো কংগ্ৰেছে প্ৰটেকশ্যন আমিওতো ইয়াৰ বিৰোধিতা কৰিছো আমিওতো কৈছো আইনমতে ব্যৱস্থা হ'ব লাগে আমিও কৈছো আৰু এতিয়া APSCৰ তদন্ত আপুনি তদন্তটো আমি নকওঁ যে এই যিবিলাক তেখেতে ধৰিছে বা বৰ্তমান তদন্তত যিবিলাক এইবিলাকক আমি প্ৰটেকশ্যন দিবলৈ যোৱা নাই এইবিলাক কিন্তু এইটো কথা ঠিক আৰু তদন্ত কিন্তু কৰিবলগীয়া আছে আৰু তদন্ত আপোনালোকে দাবী কৰিব লাগে আমি কৰিছো আমি আৰু তদন্ত 2016 কেইজনমান এৰেষ্ট হৈছে আৰু তদন্ত কৰিব লাগে আমি সেইটো দাবী কৰিছো কাৰণ এজন যদি বিধায়কৰ তেওঁৰ পৰিয়ালৰে যদি 5 জনে পাব পাৰে হেতুটো এটা তদন্ত হ'ব লাগে হেতু হ'ব লাগে আপোনালোকে সজৰে দাবী উত্থাপন কৰা নাই কিয় আমি হেতু কৰিছো আমি বিভিন্ন ঠাইত কৈছো কিন্তু এই চৰকাৰ যেটো হিচাপে আপোনালোকে ইস্যু হিচাপে লৈ যাব লাগিছিল হেতু বিৰোধী ক্ষেত্ৰত কৰা নাই এটা আমি ইয়াক সংবাদ মাধ্যমৰ যোগেদি বিভিন্ন ৰাজহুৱা মঞ্চত আমি এই কথাবিলাক উঠাইছো এটাৰ পিছত এটা স্কেম ওলাই আছে আপোনালোকৰ দিনৰ কৃষি বিভাগৰ কেলেংকাৰীৰ উদ্ঘাটন হৈ আছে তদন্ত চলি আছে তাৰ পিছত আপোনালোকে ডিফেন্ড কেনেকৈ কৰিব নহয় হেতু নহয় আপোনাৰ 15 আৰু সোণোৱাল চৰকাৰে এজনৰ পিছত এজন মানুহক এৰেষ্ট কৰি পৰাই আছে আজি ঠিক আছে আপোনাৰ এটো কি বুলি কয় অভিযোগ আহিব পাৰে এটা চৰকাৰ 15 বছৰ আমি চৰকাৰ আছো 15 বছৰ চৰকাৰ থকাৰ পিছত আমি চৰকাৰ পৰা যোৱাৰ পিছত এনে ধৰণৰ বহুত তদন্তৰ কথা কি দুৰ্নীতিৰ অভিযোগ বা আহিব পাৰে কিন্তু সেই বস্তুটো ইন্দি কোৰ্ট অফ ল প্ৰমাণ এতিয়া বিজেপি ঠিক আছে মই আপোনাকে প্ৰশ্ন কৰিছো ইমান যদি তাতে বিজেপি চৰকাৰ দিল্লীত আছে বা অসমত আছে যদি ইমান সাংঘাতিক কৃষি বিভাগৰ কেলেংকাৰী সোশিয়েল ওয়েলফেয়াৰৰ কেলেংকাৰী ইমান কেলেংকাৰী চৰকাৰে কিয় অভিযুক্তক ধৰিব পৰা নাই অভিযুক্তক ধৰি জেলত ভৰাই থব লাগে আমাৰ সময় উকলি গৈছে বিদায় লৈছো আজিৰ প্ৰশ্নকালৰ পৰা